নমস্কাৰ এই মুহূৰ্তত দিবলৈছো দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া মুছলমানক লৈ পুনৰ বিস্ফোৰক মন্তব্য হয় আমাৰ প্ৰথমটো খবৰ ৰাজ্যৰ লাখ লাখ মিয়া মুছলমান তথা খিলঞ্জীয়া অসমীয়াসকলৰ বাবে বহুতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মোৰ কলিজা ইমান খুৰু নহয় ভয় দেখুৱাই লাভ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে ভয় নকৰে মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মই চান্স পালেই এই মিয়া মুছলমানৰ নামৰ যি সম্প্ৰদায় অসমৰ পৰা ধাক্কা দি বিদেশত পাৰ কৰিম ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য সবিশেষ জনাইছো ভিডিঅ'টি অলপ স্কিপ নকৰিব এনেবোৰ বাতৰি পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নেপাহৰিব আমাৰ প্ৰথমটো খবৰ উচ্ছেদ হ'বই হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য উচ্ছেদ হ'বই মোৰ কলিজা ইমান খুৰু নহয় ভয় দেখুৱাই কোনো লাভ নাই এই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাগৰ্জন অসমত উচ্ছেদ হ'বই মোক ভয় দেখুৱাই লাভ নাই ভয় খাবলৈ মোৰ ইমান সৰু কলিজা নহয় ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ হুংকাৰ গোলাঘাটৰ নেগেৰিবিলত নগাই মাটি দখল কৰা খবৰো নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে সহায় নকৰা হলে সীমান্তত নহলেহেঁতেন উচ্ছেদ অভিযান আমি কোনো মুছলমানক লক্ষ্য কৰি লোৱা নাই মুছলমান বুলি মই কতো কেতিয়াও উল্লেখ কৰা নাই দেখি জলহা গৰিয়া আদিক আমি কোনো কাৰণতে উচ্ছেদ নকৰোঁ মাটিৰ অধিকাৰহে প্ৰদান কৰা হ'ব এইসকল উচ্ছেদিতক কোনোবা গৰিয়াক যদি উচ্ছেদ কৰা হৈছে মোক জনালে মই ব্যৱস্থা ল'ম খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছিল এই ডাঙৰ মন্তব্য অসমত উচ্ছেদ হ'বই কোনো পধ্যে উচ্ছেদ বন্ধ নহয় হিমন্ত বিশ্ব শৰ্মাৰ কলিজাটো ইমান সৰু নহয় যে কোনোবাই ভয় দেখুৱালেই ভয় খাই উচ্ছেদ বন্ধ কৰিব এই মিয়া জাতিটোক মই চান্স পালেই অসম পাৰ কৰিম বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ভয়ংকৰ বাছ দুৰ্ঘটনাত 21 জনৰ মৃত্যু লাগিছে হাহাকাৰ হয় ৰাজ্যবাসীক দিবলৈছো এক আন্তৰ্জাতিক ভয়ংকৰ খবৰ 21 জনকৈ লোকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে ক'ত ঘটিছে এই ভয়ংকৰ ঘটনা সবিশেষ জানক ভিডিঅ'টি শেষলৈকে চাব ভয়ংকৰ বাছ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 21 জনকৈ লোকৰ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে যাত্ৰীবাহী বাছ ঘটনাত শিশুসহ 10জন পুৰুষ আৰু 10জন মহিলাৰ কৰুণ মৃত্যু